বৰ্তমান সকলো ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু আমাৰ মই প্ৰত্যেক বছৰে আমাৰ শ্ৰী শ্ৰী মা দক্ষিণাকালী মন্দিৰত মই সদায় আহোঁ, প্ৰায়ে আহোঁ। আৰু আজি মোৰ লগত আমাৰ গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ স্মিতা ৰয় ডাঙৰীয়ানীও আজি উপস্থিত হৈছেহি। এইটো অতি মানে প্ৰাচীন উপাসনাস্থলী। আমি জনামতে ইয়াত এইটো বেলতলা ৰজাৰ অধীনত আছিল আৰু বেলতলা ৰজাৰ তত্বাৱধানত আমাৰ এই শ্ৰী শ্ৰী মা দক্ষিণাকালীৰ এই মন্দিৰত উপাসনা চলি থকা বুলি জানিব পাৰিছোঁ। গতিকে ইয়াৰ এটা মাহাত্য আছে, আমি জানো ইয়াৰ যথেষ্ট মাহাত্য আছে, মা কালীৰ যথেষ্ট মাহাত্য আছে। আজি এই মন্দিৰটোৰ নিৰ্মাণৰ কাৰণেও আমাৰ মন্দিৰ পৰিচালনা সমিতিয়ে যথেষ্টখিনি ভাল কাম কৰিছে, সুন্দৰভাৱে মন্দিৰটো পৰিচালনা কৰি আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও প্ৰত্যক্ষ কৰিছে কিমান ৰাইজ ইয়াত সমবেত হয়হি। আজি এই উপাসনাস্থলীৰ লগতে আমি ইয়াতে এটা সমন্বয়ৰ এটা মিলন ভূমি বুলিও ক'ব পাৰোঁ। ইয়াত অকল যে হিন্দু মানুহখিনি আহিছে এনে নহয়, সকলো ধৰ্মৰ মানুহে ইয়াত যোগদান কৰে, অংশগ্ৰহণ কৰে। সকলো জাতি জনগোষ্ঠীৰ মানুহেই এই মন্দিৰত আহি উপাসনা কৰে। এইটো এটা আমাৰ কাৰণে শুভ লক্ষণ। গতিকে মন্দিৰটোৰ উন্নয়ন বিকাশৰ ক্ষেত্ৰত ময়ো যিখিনি পাৰোঁ বিধায়ক হিচাপে সহায় সহযোগিতা আগবঢ়াই আহিছোঁ আৰু অনাগত দিনতো নিশ্চয় আগবঢ়োৱা হ'ব। আমাৰ ডেপুটি মেয়ৰেও নিশ্চয় পৰৱৰ্তী সময়ত তেখেতেও এই ক্ষেত্ৰত সহায় সহযোগিতাৰ কথা ইতিমধ্যে অৱগত কৰিছে। গতিকে আমি সকলোৱে মিলি আমি এই মন্দিৰটো এটা পুণ্য ভূমি যাতে হৈ থাকিব পাৰে, এটা সুন্দৰ পৰিৱেশত যাতে আমাৰ ভক্তগণে ইয়াতে উপাসনা কৰিব পাৰে, পূজা অৰ্চনা কৰিব পাৰে, তাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি আমি কৰাৰ কাৰণেও চিন্তা চৰ্চা কৰিছোঁ। শ্ৰী শ্ৰী মা দক্ষিণাকালী মন্দিৰ এটি অতি প্ৰাচীন আধ্যাত্মিক উপাসনাস্থলী এই অঞ্চলৰ, বিশেষকৈ দক্ষিণ গুৱাহাটী অঞ্চলত এইটো খুব মানে জনপ্ৰিয় এটা উপাসনাস্থলী। আৰু এতিয়া অকল দক্ষিণ গুৱাহাটীয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষতো এই আমাৰ শ্ৰী শ্ৰী মা দক্ষিণাকালী থান আৰু বৰ্তমান মন্দিৰ হিচাপে খ্যাতি অৰ্জিছে। আৰু আমাৰ জেঠ মাহৰ অমাৱস্যাৰ দিনা প্ৰত্যেক বছৰে হোম যজ্ঞৰে আমি এই মন্দিৰত বাৰ্ষিক পূজাৰ আয়োজন কৰিছোঁ। এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আমাৰ এই থানত সমবেত হৈ পূজাভাগত অংশগ্ৰহণ কৰি আহিছে। আৰু ঐতিহ্য বুলি ক'লে প্ৰায় ৰজাৰ দিনৰ পৰাই এই পূজাভাগ চলি আহিছে বুলি আমি শুনিবলৈ পাই আহিছোঁ। আমাৰ জ্যেষ্ঠসকলে আমাক জনায় এই পূজাভাগ অতীতৰে পৰা শ্ৰী শ্ৰী মা দক্ষিণাকালী থান হিচাপে মানে পূজাভাগী হৈ আহিছে। অতীতৰ আমাৰ জ্যেষ্ঠসকলে কোৱা মতে অতীতত যিহেতু এই অঞ্চল খেতিপথাৰৰ ওপৰত নিৰ্ভৰশীল আছিলে, সেইবাবে তেওঁলোকে এই মাৰ থানত আহি আৰাধনা কৰিছিল যাতে খেতিভাগ তেওঁলোকৰ ভাল হয়, তেওঁলোকৰ বৰষুণ ভাল হয়, তেওঁলোকৰ মংগল হয়, সকলোৰে সমাজৰ মংগল হয়। এইখিনিয়ে মাহাত্য ৰাখি কেনে তেওঁলোকে ইয়াত পূজাভাগ আগবঢ়াই আহিছিলে।
পূজা শেষ হোৱাৰ পিছতে যিহেতু আমাৰ বাৰিষাও আৰম্ভ হয় আৰু জেঠত যিহেতু পূজাভাগ আৰম্ভ হয়, আমাৰ কঠীয়া পাৰাৰ টাইমত পূজাভাগ আৰম্ভ হয়, সেয়েহে পূজাভাগ আৰম্ভ কৰি আমাৰ তেতিয়াৰ বিশেষকৈ খেতিয়কসকলে আৰু যিহেতু প্ৰায়বিলাক অঞ্চলে খেতি পথাৰেৰে ভৰপূৰ আছিলে, তেওঁলোকে খেতি কৰ্মত মানে অৱতীৰ্ণ হৈছিল। মই পোনপ্ৰথমে ভক্তপ্ৰাণ ৰাইজক প্ৰাৰ্থনা জনাইছোঁ। গতিকে আমাৰ এই মা দক্ষিণাকালী অতীজৰ পৰা চলি আহিছে এই দক্ষিণাকালী থান আৰু আমাৰ এই বেলতলা মৌজা প্ৰধানতে কৃষি প্ৰধান অঞ্চল আছিলে আৰু এই অঞ্চলৰ ৰাইজে কৃষিৰ লগতে জড়িত হৈ আছিলে। গতিকে কৃষিৰ আগমুহূৰ্তত জেঠ মাহৰ অমাৱস্যাৰ তিথিত এই শ্ৰী শ্ৰী মা দক্ষিণাকালীৰ থানত পূজা আগবঢ়াই তেখেতসকলে খেতিপথাৰত হাল নমাইছিলে, হাল বাইছিলে, হাল আৰম্ভ কৰিছিলে। আজি আচলতে অমাৱস্যাৰ তিথিত হাল খটি থাকে। আজিৰ পিছত অহা কালিৰ পৰা তেওঁলোকে খেতিপথাৰত খেতিৰ কামত ব্যস্ত হৈ যায়। গতিকে এইটোৱে পৰম্পৰা আৰু আচলতে আমাৰ শ্ৰী শ্ৰী মা দক্ষিণাকালী ফলহাৰী বুলি কয়, তেখেতে ফল গ্ৰহণ কৰে আৰু গতিকে এই ফলহাৰী মা দক্ষিণাকালী আজি নহয়, আচলতে কিমান বছৰ কিমান যুগৰ পৰা ইয়াত আমাৰ এই আৰাধনা হৈ আহিছে, ইয়াৰ অঞ্চলৰ ৰাইজে পূজা অৰ্চনা কৰি আহিছে। এইটো আমাৰ কোনো ধৰণৰ লিখিত নাই যদিও আমি শুনিবলৈ পাইছিলোঁ আমাৰ আটা দেউতাসকলৰ পৰা, ৰজা মহাৰজাৰ দিনৰ পৰা ইয়াত পূজা অৰ্চনা চলি আহিছে। গতিকে মা দক্ষিণাকালীৰ ওচৰত আমি সদায় পূজা অৰ্চনা কৰি আহিছোঁ। আমি অকল দুই এখন সমাজেই নহয়, বৃহৎ সমাজ এখন, আমি বেলতলা মৌজাৰ বিৰাট সমাজ এখনেই ইয়াত আমি পূজা অৰ্চনা কৰি আহিছোঁ। যাতে তেতিয়া মই কৈছোঁ আমাৰ খেতিৰ কাৰণে মাৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছিলে যাতে আমাৰ খেতি বাতি সুন্দৰ হয়, যাতে বৰষুণ আহি বৰুণ দেৱতাৰ ওচৰতো সেৱা লৈছিলে। গতিকে ইমানেই আমাৰ শ্ৰী শ্ৰী মা দক্ষিণাকালীৰ মাহাত্য। গতিকে মই সকলো ভক্তপ্ৰাণ ৰাইজক অনুৰোধ জনাইছোঁ আমাৰ মা কালী মন্দিৰলৈ আহি তেওঁলোকে দৰ্শন কৰক, দৰ্শন কৰি আমাৰ এই অনুষ্ঠানটিৰ উন্নয়নৰ ক্ষেত্ৰত কিছু সহায় কৰক।